নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল আছাম সলিউশ্যন চেনেলটোত আপোনালোকক সকলোকে আকৌ এবাৰ বহুত স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টোত মই আপোনালোকক জনাম যিসকল ল'ৰা ছোৱালীয়ে SSLC বা OHS অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈছে সেইসকল ল'ৰা ছোৱালীক আনন্দৰাম বৰুৱা বা স্কুটি যিটো বঁটা স্কুটি প্ৰদান কৰিব নে নাই সেই সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰিম। চাওক, ইয়াতে আপোনালোকে চাব পাৰিছে যিটো অসমৰ বাজেট 2023-24 বৰ্ষৰ অৰ্থাৎ অসম বাজেট 2023-24 বৰ্ষৰ যিটো বাজেট, তাত আপোনালোকে ইয়াত চাব পাৰে 5 নম্বৰ পইণ্টটো চাওক। যদি ইয়াতে চাব পাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ল'ৰা ছোৱালীলৈ স্কুটি প্ৰদান, অৰ্থাৎ এইবুলিও যিবিলাক ল'ৰা ছোৱালীয়ে প্ৰথম বিভাগত OHS অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈছে সেইসকল ল'ৰা ছোৱালীক স্কুটি প্ৰদান কৰিব বুলি অসম বাজেট 2023-24ত দিয়া আছে। আৰু ইয়াতে চাব পাৰে 8 নম্বৰটো চাওক, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ অৰ্হতা সম্পন্ন ছাত্ৰ ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান, অৰ্থাৎ যিসকল ল'ৰা ছোৱালীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু যিসকল ল'ৰা ছোৱালীয়ে যিটো আনন্দৰাম বৰুৱা পাবৰ কাৰণে যিটো অৰ্হতা সেই অৰ্হতা থকা ল'ৰা ছোৱালীসকলক আনন্দৰাম বৰুৱা প্ৰদান কৰিবলৈ ইয়াতে 8 নম্বৰত দিয়া আছে যিটো অসম বাজেটত। চাওক, এইটোৰ পৰা আপোনালোকে বুজিব পাৰিছে যে এইবুলিও আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু স্কুটি সেই বঁটাটো প্ৰদান কৰিব। চ' এইখিনি আছিল, আৰু আগন্তুক সময়ত যদি কিবা নতুন আপডেট আহে আপোনালোকক জনাম। চ' আজিৰ কাৰণে এইখিনিয়ে। চ' থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।